এটা ভাগৱতৰ উদ্যোক্তাসকললৈ অনুৰোধ জনাইছোঁ, জাবৰ গোটাই ঈশ্বৰ চৰ্চা নকৰিব আৰু ভকতক কষ্ট দি অনুষ্ঠান পাতি অনুষ্ঠান সাৰ্থক নহয়। অৰিহণা দিছে, সেই অৰিহণাটোৱে মোৰ নগাঁৱৰ পৰা লখিমপুৰলৈ যোৱাৰ আধা খৰচ হয়, মানে আধা মোৰ পকেটৰ টকা খৰচ হৈছে, আধা তেওঁলোকৰ টকা। গতিকে মোৰ সহযোগী কেইজনেও হাঁহিছে। লখিমপুৰৰ পৰা একেটা ঘটনা মোৰ লগতো ঘটিছিলে, একেটা ঘটনাই। ময়ো তেনেকুৱা অনুষ্ঠান এটাত গৈছিলোঁ, মোক মাতি নিলে, নিয়াতে আমিও পৰিবহণ বনতে যাবলগীয়া হৈছে, কিন্তু যিটো মই অৰিহণা দেখা পালোঁ, সঁচাকৈ মোৰ যাতায়াতৰ আধাও নাছিলে। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমাৰ সাক্ষাৎকাৰৰ অতিথি হৈছে আধ্যাত্মিক জগতৰ লগত জড়িত ভাগৱত শাস্ত্ৰ, গীতা, অন্যান্য পুৰাণ উপপুৰাণৰ লগত, আৰু সাংগঠনিক এজন ভাল কৰ্মকৰ্তা হিচাপেও তেখেত জড়িত, আৰু উঠি অহা প্ৰজন্মৰ কাৰণে সমাজক লৈ যিখিনি কৰ্ম কৰি আছে সেইখিনি সঁচাকৈ আদৰ্শ আৰু প্ৰশংসনীয়। গতিকে আজি আমি তেখেতৰ সৈতেই, কৃষ্ণ কিংকৰ খাটনীয়া বাপজনৰ সৈতেই আজি এই সাক্ষাৎকাৰ অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। গতিকে তেখেতলৈ প্ৰথমতেই প্ৰণিপাত জনাই অনুষ্ঠান ভাগৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম ৰাম। নমস্কাৰ, জয় গুৰু শংকৰ। আজিৰ এই সুন্দৰ দিনটোত আপোনাৰ সৈতে কিছু সময়, কিছু আলাপ, কিছু সৰহ আলোচনাৰ বাবে একত্ৰিত হৈ আহ্লাদিত হৈছোঁ, আৰু আপোনাৰ জৰিয়তে আপোনাৰ শ্ৰোতা দৰ্শকলৈও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাগৱতৰ বক্তা হিচাপেও, অৰ্থাৎ ভাগৱতৰ ব্যাখ্যাকাৰ হিচাপেও আপোনাক জনসমাজত এটা ভাল পৰিচয় আছে। গতিকে অকণমান ভাগৱতৰ এটা দুই এটা কথাও আলোচনা কৰোঁ। ভাগৱতক যেতিয়া আমি সমস্ত বেদৰ শিৰোমণি পুৰাণ সূৰ্য শাস্ত্ৰ বুলি কওঁ, গতিকে মানুহ জীৱনকালত এই ভাগৱত শাস্ত্ৰখনৰ আচৰণখিনি অতি সংক্ষিপ্ত ৰূপত কেনেকৈ ধাৰণ কৰিব পাৰিব, অকণ চমুকৈ কওক। কৃষ্ণ, খুব সুন্দৰ বিষয় এটা আপুনি আগবঢ়াইছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰক সৰ্বশাস্ত্ৰ শিৰোমণি আৰু সৰ্ববেদান্ত সাৰ বুলি ইতিমধ্যে পণ্ডিত মহলে স্বীকৃতি দিছে, আৰু তাক আমি আমাৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰিছোঁ। মোৰ দৃষ্টিভংগীৰে যদি কওঁ, মই শ্ৰীমদ ভাগৱত শাস্ত্ৰক এভাগী ধৰ্মশাস্ত্ৰ বুলি মনাৰ পৰিৱৰ্তে মই শ্ৰীমদ ভাগৱত শাস্ত্ৰক এভাগী সমাজ শাস্ত্ৰৰূপে বেছিকৈ গ্ৰহণ কৰিব বিচাৰোঁ। সেইকাৰণে আচৰণ শব্দটো মই ব্যৱহাৰ কৰি ভাল পাওঁ। গতিকে ভাগৱত ব্যাখ্যা অনুষ্ঠানত আমাক যেতিয়া আমন্ত্ৰণ জনাই আমি যেতিয়া চাওঁ, সদায় মই বিচাৰোঁ যে আমি পৌৰাণিক তত্ত্ব দৰ্শন সম্পৰ্কীয় কথাবোৰ পৌৰাণিক দৃষ্টিভংগীৰে কোৱাতকৈ আজিৰ 2026 চনৰ প্ৰাসংগিকতাৰে, আজিৰ প্ৰেক্ষাপটত সেই কথাখিনি আমি তুলি আনি কেনেকৈ আলোচনা কৰিব পাৰোঁ। ভাগৱতৰ নৱম স্কন্ধত মনুৰ বংশাৱলীত যেতিয়া আপোনাৰ সুকন্যাৰ কথা আহে, শ্ৰদ্ধাদেৱ মনু কন্যা সুকন্যাই যেতিয়া ঋষিৰ চকুকেইটা উইহাবলৈ ফুটাই দিছিলে, সেই কথাটো ব্যাখ্যা কৰিবলৈ গৈ মই যদি কৰ্মফলৰ সম্পৰ্কত আমাৰ নতুন প্ৰজন্মৰ মাজত কথাখিনি ক'ব পাৰোঁ, মই ভাবোঁ আমাৰ নতুন প্ৰজন্মই বেছি আন্তৰিকতাৰে গ্ৰহণ কৰিব। ভাগৱতে আমাক সমাজৰ কোনটো দৰ্শন দিয়া নাই? আজিৰ পৰা কেইশ বছৰ হৈছে, 100 বছৰ আগত আল্ট্ৰাছ'ন'গ্ৰাফী মেচিনটো আৱিষ্কাৰ হৈছে। আজিৰ পৰা 1000 বছৰ আগত শ্ৰীমদ ভাগৱতে মাতৃ গৰ্ভত সন্তানৰ বিকাশটো কি হয় স্পষ্টৰূপে লিখি থৈ গৈছে, আৰু সেই কথাখিনি আজিৰ চিকিৎসা বিজ্ঞানৰ প্ৰসূতি, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগে কিন্তু অস্বীকাৰ কৰা নোৱাৰে কৰিব। ভাগৱতে মাতৃগৰ্ভত শিশুৰ বিকাশৰ কথাটো কোৱাৰ সমান্তৰালভাৱে জন্ম হোৱা শিশুৰ বিকাশৰ কথা প্ৰহ্লাদ চৰিত্ৰৰ জৰিয়তে ক'লে, ধ্ৰুৱৰ জৰিয়তে ক'লে। শ্ৰীমদ ভাগৱতে আমাৰ জীৱনৰ মৃত্যু পৰ্যন্ত বৈকুণ্ঠ প্ৰয়াণলৈকে গোটেই প্ৰক্ৰিয়াটোত আমি যদি ভাগৱতত চাওঁ, ভাগৱতে আমাক সমাজ নীতি শিকালে, ভাগৱতে আমাক গ্ৰাহস্থ ধৰ্ম শিকালে, ভাগৱতে আমাৰ শিক্ষাৰ জীৱনৰ কথা শিকালে, ভাগৱতে বিজ্ঞানৰ কথা ভাগৱতে আমাক বাৰম্বাৰ কৈ গৈছে, ভাগৱতে প্ৰকৃতি সংৰক্ষণৰ কথা কৈ গৈছে, ভাগৱতে সমৰ কলাৰ কথা কৈ গৈছে, ভাগৱতে ৰাজনৈতিক আৰু কূটনৈতিক চিন্তা চেতনাৰ কথাও আমাক স্পষ্ট ৰূপত কৈ গৈছে। গতিকে যিদৰে কল্পতৰু শব্দটোৰ অৰ্থ হ'ল যাক যি বিচাৰোঁ আমি তেনেকেই পাওঁ। মই যদি বিজ্ঞানৰ ছাত্ৰ, ভাগৱতৰ বিজ্ঞান দৰ্শনটো বিচাৰিলে মই বিজ্ঞান দৰ্শনটো পাম। নিশ্চয় পাম। মই যদি ৰাজনীতিবিদ, মই ৰাজনীতি কৰিবলগীয়া হ'লেও দলীয় যিটো ৰাজনীতি, দলীয় ৰাজনীতি কৰিবলৈ হ'লেও ভাগৱতখনক মই আৰ্হি হিচাপে গ্ৰহণ কৰিব পাৰিম। মই যদি এজন শিক্ষক, সমাজখনত শিক্ষকৰ দায়িত্ব পালন কৰিবলৈ মই ভাগৱতক আৰ্হি হিচাপে গ্ৰহণ কৰিব পাৰিম। মই যদি এগৰাকী পিতৃ, আদৰ্শ পিতৃ হ'ব বিচাৰোঁ, মই ভাগৱতখন গ্ৰহণ কৰিব পাৰিম। মই যদি এগৰাকী নিজকে আদৰ্শ পুত্ৰৰূপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, কপিল চৰিত্ৰটো বিশ্লেষণ কৰি মই এগৰাকী আদৰ্শ পুত্ৰ হ'ব পাৰিম। নিশ্চয়। মই ঋষি নাভাগৰ কথাখিনি যদি আপুনি আলোচনা কৰে, অম্বৰীশৰ কথাখিনি যদি আপুনি আলোচনা কৰে, পুৰুৰ কথাখিনি যদি আপুনি আলোচনা কৰে, গতিকে ভাগৱতৰ গোটেই বিশালতাটোৰ মাজত মই অত্যন্ত ব্যৱহাৰিকভাৱে, আৰু মই এইটোৱেই বিচাৰোঁ, ভাগৱত
যেতিয়ালৈকে আমাৰ ধৰ্মীয় গ্ৰন্থ হৈ থাকিব ভাগৱত মণিকূটৰ ভিতৰত সোমাই থাকিব, মণিকূটৰ পৰা উলিয়াই আনো আৰু ভাগৱতে আজিৰ একবিংশ শতিকাৰ এইটো তৃতীয় দশকত আমাক চলিব পৰাকৈ সমাজ ব্যৱস্থাৰ লগত চলিব পৰাকৈ ভাগৱতে দি থৈ যোৱা আদৰ্শখিনি আমি শিকিম, আমি আলোচনা কৰিম, আমাৰ পৰৱৰ্তী প্ৰজন্মক শিকাম আৰু এই শিকাবলৈ যাওঁতেই আমাৰ নতুন আৰু পুৰণিৰ মাজত যিটো অন্তৰ্দ্বন্দ্ব হয়, ক'ৰবাত যদি দ্বন্দ্বৰ সন্মুখীন হয়, সেই দ্বন্দ্বটোক নিবাৰণ কৰাৰ কাৰণে শ্ৰীমদ ভাগৱতে কিন্তু আমাক সম্পূৰ্ণ আৰ্হি দিছে। কথা হ'ল আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা আৰু ভাগৱতৰ প্ৰবচকসকলে ব্যাখ্যাকাৰকসকলে সেই দৃষ্টিভংগীটো কেনেকৈ আলোচনা কৰিব বিচাৰে। সমাজ ব্যৱস্থাত ঘটি থকা কিছুমান জ্বলন্ত কথা আপুনি উপস্থাপন কৰিলে, তাৰ পৰা মই দুটামান কোট আনি পেলাই আপোনাৰ পৰা আৰু অকণমান জানিব বিচাৰিম যে ভাগৱত শাস্ত্ৰখন যেতিয়া আলোচনা হৈ থাকে বা ভাগৱত শাস্ত্ৰ আলোচনা হোৱাৰ 2-3 দিনলৈকে সেই গ্ৰাম্য অঞ্চলত বা সেই অনুষ্ঠানটোত অকণমান প্ৰভাৱ থাকে। 4-5 দিন যোৱাৰ পাছত আকৌ পূৰ্বৰ সেই গতানুগতিক এটা জীৱনলৈ আহি যায়। গতিকে তাক সহজ ৰূপে কেনেকৈ ব্যৱহাৰিক জীৱনলৈ ৰাখিব পাৰিব, একদম এটা সংক্ষিপ্ত সাৰত কওকচোন। ই এটা সামূহিক প্ৰচেষ্টা। কোনোবা এজন, দুজন, তিনিজন ব্যক্তি এটা প্ৰয়াস কৰক, প্ৰচেষ্টা কৰক যে আমাৰ ভাগৱত পাঠ উৎসৱটোৰ পৰা আমি কি ফল পাম। ফল আমি বাঞ্ছা কৰিব নালাগে, কিন্তু আমি প্ৰত্যেকে ফলৰ নিমিত্তে কাম কৰোঁ। শিক্ষকে শ্ৰেণীত পাঠদান কৰিছে, শিক্ষকৰ ফলটো হৈছে সন্মুখত থকা ছাত্ৰ ছাত্ৰীকেইজনৰ জ্ঞান বৃদ্ধি হওক। চিকিৎসকে চিকিৎসা সেৱা কৰিছে, উদ্দেশ্য হ'ল ৰোগীজন আৰোগ্য হওক। খেতিয়কে পথাৰত ৰ'দত বৰষুণত তিতি শুকাই হাল জুৰিছে, খেতি কৰিছে, উদ্দেশ্য তাৰ পৰা উন্নত ফচল হওক। আমি ভাগৱত অনুষ্ঠান ভাগৱতখন অধ্যয়ন কৰিম, ভাগৱত পাঠ পাতিম, কেৱল প্ৰসাদমুঠি চাউল সিজোৱা মুঠি একেলগে খোৱাৰ বাবে নহয়, বৰঞ্চ ভাগৱত অনুষ্ঠানটোৱে আমাক কি দিব পাৰে। একে সৰু কথা আপোনাক কওঁ, ভাগৱত অনুষ্ঠানটো আয়োজন কৰি ভাগৱতৰ দৰ্শনটোৰ লগত জড়িত হৈ আমি প্ৰথম আমাৰ কাৰণে এটা ভাল ফল আনিব পাৰোঁ, সেইটোৱে হৈছে ভাগৱতৰ যিটো সম্প্ৰীতিৰ দৰ্শন। আমাৰ মাজত আপোনাৰ হাতে মই নাখাওঁ, মোৰ হাতে আপুনি নাখায়, আপোনাৰ মুখ চাই মই নামঘৰত প্ৰসাদ নাখাওঁ, মোৰ মুখ চাই আপুনি নামঘৰত প্ৰসাদ নাখায়। এইটো যিটো ব্যৱস্থা আজিও আমাৰ সমাজ ব্যৱস্থাত চলি আছে। যদি আমি ভাগৱত বৈকুণ্ঠৰ কল্পতৰু হয়, ভাগৱত পাঠ হোৱা ক্ষেত্ৰখন যদি দ্বিতীয় বৈকুণ্ঠ হয়, তেতিয়াহ'লে দ্বিতীয় বৈকুণ্ঠত আপুনি মই প্ৰৱেশ কৰোঁতে আপুনি পবিত্ৰ, মই কৃষ্ণকিংকৰ হৈ প্ৰৱেশ নকৰোঁ, পৰিৱৰ্তে আপুনি মই পাৰিষদ হৈ প্ৰৱেশ কৰিম। যদিহে ভাগৱতৰ পাৰিষদ হৈ মই বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰোঁ, সেইখন যদি দ্বিতীয় বৈকুণ্ঠপুৰী হয়, তাত থকা প্ৰত্যেকজন ব্যক্তি হ'ব লাগিব পাৰিষদ, আৰু তাত যি ব্যৱস্থা হ'ব গোটেই ব্যৱস্থা বৈকুণ্ঠময় হ'ব লাগিব। এই চিন্তাটো আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ মন মগজুত যদি স্থাপিত কৰি ল'ব পাৰোঁ, মই ভাবোঁ ভাগৱত পাঠ অনুষ্ঠান আয়োজনৰ সাৰ্থকতা আছে। আৰু তাৰ পৰা বৈকুণ্ঠৰ পৰা পাৰিষদ হৈ আপুনি ঘৰলৈ উভতি গৈ আকৌ যদি আপুনি দানৱ বা অসুৰ হ'বলগীয়া হয়, তেতিয়াহ'লে মই ক'ম ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বাৰ মোৰ দুৰ্ভাগ্য। সম্প্ৰীতিৰ কথা কওঁতে এটা কথা আহি পৰে, অন্যান্যটো বা ৰাজহুৱা অনুষ্ঠানতো সম্প্ৰীতি অলপমান কম বেছ দেখা যায়। ভাগৱত যেতিয়া অনুষ্ঠিত কৰা যায় কোনোবা এটা নামঘৰতে হওক বা কোনোবা এটা মুকলি অনুষ্ঠানতে হওক, যেতিয়া কোনোবা এটা মুকলি পৰিৱেশতে হওক তাতে ভাগৱতৰ আয়োজন কৰিছে, তাত পূৰ্বৰ কোনো ধৰণৰ মণিকূট বা নামগৃহীন নাই, কিন্তু অস্থায়ীভাৱে তাক প্ৰতিষ্ঠা কৰি পেলাই কৰা হৈছে। তাত যুৱ সমাজেও কৰে, বিভিন্ন সমাজেও কৰে। এইটো এটা আমি শুভ লক্ষণ বুলি ভাবোঁ, যিহেতুকে য'ত ঈশ্বৰৰ কথা আলোচনা হয় সেয়া দ্বিতীয় বৈকুণ্ঠপুৰী। কিন্তু এটা কথা অকণমান আপুনি খোলোচাকৈ ক'ব, আপুনি আমি বাৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুপ্ৰাণিত সংগী, কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় যে ভাগৱত অনুষ্ঠানক লৈ পেলাইও কিন্তু বিৰোধ মন্তব্য দেখা যায়। আনহে নালাগে ভাগৱত অনুষ্ঠানলৈ যাবৰ কাৰণেও এটা তেওঁলোকৰ মনোভাৱ, এটা বিৰোধ মনোভাৱ। কিন্তু আমি এই বুলি কিয় ল'ব নোৱাৰোঁ যে ভাগৱতহে তাত আলোচনা হৈছে, তাত আমি কৰ্মকাণ্ডীখিনি নাযাওঁ, শংকৰ সংঘৰে পাতিছে কাৰণে, কৰ্মকাণ্ডীয়ে পাতিছে কাৰণে আমি বৈষ্ণৱসকল নাযাওঁ, সংঘৰীয়াসকল নাযাওঁ, আমি অনুষ্ঠানত অংশগ্ৰহণ নকৰোঁ। এই পৰিৱেশটো কিয় আজিও আছে? এই পৰিৱেশটো আমি সমূলাংশে নিষেধ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে মোৰ গাঁৱত, মোৰ অঞ্চলত আমি আয়োজন কৰা ভাগৱত কেতিয়াও বৈকুণ্ঠ সৃষ্টি নহয়। হয়। মই আৰম্ভণিতেই গৈ গৈছোঁ, মই কোনো ধৰ্ম, কোনো পন্থাৰ ব্যৱস্থাক কিঞ্চিত মানুহ মই সমালোচনা কৰাৰ ধৃষ্টতা নাই বা তাৰ সাহসো নকৰোঁ। কিন্তু গুৰুজনে কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা মই 4টা দৰ্শন শিকিছোঁ: নিনিন্দিবা, নবন্দিবা, নিহিংসিবা আৰু নুভুঞ্জিবা। এই 4টা দৰ্শন মই নিজাকেই প্ৰতিপল পালন কৰিবলৈ চেষ্টা কৰোঁ। গতিকে কাকৈ মই এই বিষয়টোৰ ওপৰত পোনপটীয়াকৈ একো নকওঁ, কিন্তু ব্যক্তিগত ব্যৱহাৰিকভাৱে মই কৈছোঁ, মই ব্যৱহাৰিকভাৱে এটা কথাই কৈছোঁ, মই যি ভাগ ভাগৱতলৈকে যাওঁ, সেই ভাগৱত যদি একশৰণ হৰিনাম ধৰ্মৰ, যিহেতু ভাগৱত একশৰণ হৰিনাম ধৰ্মৰ প্ৰতিপাদ্য গ্ৰন্থ। ভাৰতীয় সনাতন ধৰ্মত 5টা মাৰ্গ আছে: বৈষ্ণৱ, সৌৰ, শাক্ত, গাণপত্য, শৈৱ। গতিকে মই যিহেতু বৈষ্ণৱ মাৰ্গত বিশ্বাসী, গতিকে বৈষ্ণৱ মাৰ্গৰ যিটো পৰম্পৰা, বিধি ব্যৱস্থাৰ জৰিয়তে যদি ভাগৱত অনুষ্ঠিত হয় তালৈকে মই যাওঁ, সেইখন বৈকুণ্ঠ বুলি ভাবোঁ।
তাত থকা প্ৰত্যেকজনকে পাৰিষদ বুলি ভাবোঁ আৰু তাত যদি মই বতাহো খাইছোঁ পানীও খাইছোঁ সেয়া বৈকুণ্ঠৰ মহাপ্ৰসাদ বুলি গ্ৰহণ কৰোঁ আৰু সেইখিনি কৰিবৰ কাৰণে মোক শ্ৰীমদ ভাগৱতে শিকাইছে সেইখিনি কৰিবৰ কাৰণে কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱে শিকাইছে শ্ৰী শ্ৰী মাধৱদেৱে শিকাইছে সেইখিনি কৰিবৰ কাৰণে মোক আটাপুৰুষসকলে শিকাইছে সেইখিনি কৰিবৰ কাৰণে মোৰ বংশই শিকাইছে মোৰ সামগ্ৰিক পৰিৱেশটোৱে শিকাইছে আৰু সেইখিনি নিজৰ মতবাদটো ক'ৰবাত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কেতিয়াবা মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছোঁ কিন্তু উপদেশতকৈ আৰ্হি ভাল নীতিটোক মই পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ নিমিত্তে আমি এই অকণমান বয়সত এই অকণমান এটা মাত্ৰ খোজ বিশাল সমুদ্ৰৰ পাৰলৈকে গৈছোঁ বালিচৰত আছোঁ চেষ্টা কৰিম সমুদ্ৰৰ এচলু জল ভাগৱত সমুদ্ৰৰ এচলু জলেৰে নিজক ধৌত বিধৌত ধুৱাই পখলাই কেনেবাকৈ নিকা কৰিব পাৰোঁ নেকি আৰু কিংকৰ হ'ব পাৰোঁ নেকি নিশ্চয় সুন্দৰকৈ এটা গঠনমূলক উপস্থাপন কৰিলে মই সেইটোৱে বিচাৰোঁ যে সম্প্ৰীতি এটা গ্ৰহ লৈ উঠক ভাগৱতক লৈ পেলাইও যাতে সমালোচনা নহওক কিন্তু সেই আপোনাকে কৰিলে সমালোচনা আৰু বা বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক কৰি আহিছে গতিকে সেই কথাখিনি যেতিয়া অৱগত হয় তেতিয়া অকণমান মনত অকণমান আঘাত লাগে যে নিশ্চয় ভাগৱত পাঠ কৰিবলৈ যাওঁতে ভাগৱতৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এনেকুৱা বিৰোধিতা কিহৰ হ'ব লাগে সমাজৰতো বিভিন্ন ক্ষেত্ৰত বিৰোধিতা আছেই এই ধৰ্মীয় অনুষ্ঠানটোতো ধৰ্মীয় কাৰ্যকলাপ য'ত নেকি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন ব্যাখ্যা হ'ব তাতোনো কিয় বিৰোধ হ'ব লাগে বুলিয়ে মোৰ প্ৰশ্নভাগ আছিলে বাৰু আৰু এটা কথা আপুনি অকণমান ক'লে যে ভাগৱত ব্যাখ্যা কৰিবলৈ আহোঁতে ব্যাখ্যাকাৰসকলে কেতিয়াবা এই যে আপুনি অলপ আগতে এষাৰ কথা কৈছিলে যে অৰ্থৰ এটা দাবী কৰি এটা যেনেকৈ বিহু মঞ্চত গুচি গ'ল তেনেকুৱা পৰিৱেশ দেখা যায় হয়তো মই ইমান ভালকৈ নাজানো তেনেকুৱা আছে নেকি আৰু যদি আছে কিয় আছে যথেষ্ট আছে আৰু এই বিষয়ে যোৱা 3 বছৰ ধৰি ব্যক্তিগতভাৱে আমি সাধ্য অনুসাৰে এই বিষয়টো প্ৰতিবাদ কৰি আহিছোঁ মোৰ ঘৰত যেতিয়া সেৱা অনুষ্ঠান এভাগ পাতোঁ মোৰ পিৰালি কাষৰ খুৰাদেউজনক পুথি একাঠা দেউৰী মিতি কৰিবলৈ আমন্ত্ৰণ জনাই আনো তেওঁ সেৱাটো কৰে আৰু সেৱাভাগ সমাপন হোৱাৰ পিছত তেওঁ যোৱাৰ সময়ত মোৰ পৰিয়ালটোৱে তেওঁক যথাসাধ্যে গোৱা অৰিহণা এভাগ দি সেৱাভাগ জনাওঁ আশীৰ্বাদ অকণ লওঁ আপোনাক কোনোবা এজন ব্যাখ্যাকাৰকক যেতিয়া আঁতৰৰ পৰা এখন আয়োজক সমিতিয়ে আমন্ত্ৰণ জনাই আনে সেই আয়োজক সমিতিখনে সদায় চেষ্টা কৰে যে তেখেতক নিজৰ পকেটৰ গাঁঠিৰ ধনটো খৰচ কৰি যাতে ইয়ালৈ আহিব বা যাবলগীয়া নহয় নিশ্চয় প্ৰতিখন আয়োজক সমিতিয়ে অৱশ্যে 2-এখন আয়োজক সমিতি তাৰ মাজত ব্যতিক্ৰম আছে মই নাই বুলি ক'লে ভুল হ'ব 2-এখন আয়োজক সমিতিয়ে আছে কিন্তু মানে অধিকাংশ আয়োজক সমিতিয়ে সেইটো চিন্তা কৰে কিন্তু দুখৰ বিষয় যে আমি পেট প্ৰৱৰ্তোৱা নীতিৰ বাবে মই খুব ধুনীয়াকৈ ঘোষাপদ গাব পাৰোঁ ধুনীয়াকৈ কথা ক'ব পাৰোঁ তাৰ কাৰণে মোৰ ইউটিউবত এটা ধুনীয়া চেনেল চলি আছে ৰাইজে মোক ভাল পাইছে মোক মাতিছে দৰদাম আহে দৰদামটো ক'ত আহে যে মোৰ সেইদিনা মই একেটা ৰাস্তাত যাম মই তাৰিখটো মিলাই ল'ম 3খনমান কমিটি ধৰি লওক গুৱাহাটীৰ পৰা এজন ব্যাখ্যাকক নগাঁৱলৈ আহিব তেওঁ সেই দিনটোত তাৰিখত মৰিগাঁৱত এখন ভাগৱতৰ নিমন্ত্ৰণ আছিল তেওঁ বেলেগ নিমন্ত্ৰণ আহিলে তাৰিখকেইটা মিলাই ল'ব যে আপোনাৰ ভাগৱতত 2 ঘণ্টা আমুকখন ভাগৱতত 2 ঘণ্টা কিন্তু গাড়ীখনৰ ক্ষেত্ৰত তেওঁ প্ৰত্যেকখন ভাগৱত কমিটিক ড্ৰাইভাৰকো কয় তুমি নকবা দেই আজি 2খন ভাগৱত কৰিছোঁ বুলি গতিকে প্ৰত্যেকখন ভাগৱত কমিটিলৈ তেওঁ গুৱাহাটীৰ পৰা অহা যোৱা গাড়ী ভাড়াটো ল'ব আৰু দুৰ্ভাগ্যজনক কথা আজিকালি ভাগৱতৰ ব্যাখ্যাকাৰক পাঠকসকলে 2জন লগত কেমেৰা পাৰ্চন লৈ ফুৰে ইউটিউব চেনেলটো চলাবৰ কাৰণে তেখেতসকলক 2000 টকা মাননি দিব লাগিব বুলিও কয় লগত আকৌ কি কৰে ব্যাখ্যাকাৰজনে মনে মিলা পাঠক এজনকো লৈ যায় কমিটিয়ে নিবিচৰা সত্ত্বেও লগত এজন মনে মিলা পাঠক লৈ যায় পাঠকজন যাব তেওঁকো টকা 1000 টকা 2000 দিব এনেকৈ যেতিয়া কৰা যায় তেতিয়া দেখা যায় যে এজন ব্যাখ্যাকাৰক আমন্ত্ৰণ জনালে প্ৰায় 15000 মান টকা খৰচ হয় অতি কমেও যোৱা বৰ্ষত মোৰ যিখন কাকিৰ গাঁও সেইখন গাঁৱত মোক সিদিনাখন তাৰ গাঁওবুঢ়াজনে মোক ফোনত ক'লে যে যোৱা বৰ্ষত সেইখন গাঁৱত প্ৰায় 30000 2জন ব্যাখ্যাকাৰকৰ নামত প্ৰায় 30000 ওপৰত খৰচ হৈছে সেইখন গাঁৱত আমি আগতে মই যেতিয়া সহ সম্পাদক আছিলোঁ উদযাপন সমিতি তেতিয়া আমি 36000 টকাত গোটেই ভাগৱত অনুষ্ঠানটো পাতিছিলোঁ আৰু যোৱা বৰ্ষত প্ৰায় 30000 টকা ভাগৱত ব্যাখ্যাকাৰকৰ যাতায়াত দিবলগীয়া হৈছে এনে ব্যৱস্থাটো যদি চলি থাকে তেতিয়াহ'লে ভাগৱত পাঠ ঈশ্বৰ আৰাধনাৰ পৰা কাৰোবাৰ কেইজনমান ব্যক্তিৰ জীৱনৰ জীৱিকাৰ পথ হৈ পৰিব আৰু এইটো যদি হ'বলৈ যায় তেতিয়াহ'লে আমি প্ৰত্যেকেই নাম অপৰাধত পৰিম আধ্যাত্মিকভাৱে আৰু সামাজিকভাৱে আমাৰ সমাজখনত এতিয়া আপুনি দেখিবলৈ পাইছোঁৱেই যে নতুন প্ৰজন্মৰ কেইবাগৰাকী ভাগৱত ব্যাখ্যাকাৰক আহিছে আমাৰ কাষৰে মৰিগাঁও জিলাৰ এগৰাকী মই কিশোৰক দেখিছোঁ ভাগৱত ব্যাখ্যা কৰিবলৈ আগবাঢ়ি আহিছে ভাল লক্ষণ কিন্তু কথা হ'ল তেওঁ ভাগৱত ব্যাখ্যা কৰিবলৈ আগবাঢ়ি অহাৰ অন্তৰালৰ মূল কাৰণটো ঈশ্বৰক ভাল পায় নহয় যদি ঈশ্বৰক ভাল পায় ভাগৱত ব্যাখ্যা কৰিবলৈ আহিলেহেঁতেন দেখিছোঁ তেওঁ ইউটিউব চেনেলটোত তেওঁ সৰস্বতী পূজাৰ উপাসক সৰস্বতী পূজা কৰিবলৈ যোৱা দেখিছোঁ শিৱৰাত্ৰিত শিৱ পূজা কৰিবলৈ যোৱা দেখিছোঁ ভাগৱত দৰ্শনৰ লগত জড়িত ব্যক্তিয়ে যদি এইখিনি আচৰণ কৰিবলৈ ভাগৱত কৰিবলৈ আহে
তেতিয়াহ'লে মই ভাবোঁ সেয়া কেতিয়াও ভাগৱতৰ দৰ্শন আৰু সিদ্ধান্ত হ'বই নোৱাৰে, আৰু বৰঞ্চ ভাগৱত পাঠ ব্যাখ্যা ব্যৱসায়লৈ ৰূপান্তৰিত হ'ব। ভাগৱতৰ কথা আহিছে, গতিকে আপুনি অকণমান কিছু বস্তু ইংগিত দিছে, মই বুজি পাইছোঁ। প্ৰসংগক্ৰমে আমিও এটা কথা আপোনাক ইংগিতমূলকভাৱেহে জানিব বিচাৰিম। আপুনি কথাখিনি গঠনমূলকভাৱে তেনেকৈয়ে প্ৰয়োগ কৰিব। আমি কেতিয়াবা ভাগৱতক আশ্ৰয় কৰি দুমুখীয়া চৰিত্ৰৰে প্ৰকাশিত লাভ কৰাওঁ নেকি? দুমুখীয়া চৰিত্ৰ উদাহৰণস্বৰূপে মই এইটো ক'ব বিচাৰিছোঁ যে মই এটা বেলেগ এখন জগতৰ পৰা অহা মানুহ, মই হাড়ে হিমজে বেলেগ এখন জগত জড়িত, কিন্তু মই সুবিধাকণ পালোঁ কাৰণে মই ভাগৱতৰ দুআষাৰ কথা ক'লোঁ, ভাটৌবিদ্যাৰ দৰে দুটা কথা মই মুখস্থ কৰিলোঁ, আৰু সেইখিনি মই কথা উপস্থাপন কৰিলোঁ। আৰু আজিকালি বিশেষকৈ ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যমত বেছিকৈ সেইখিনি প্ৰচাৰত আছে। আচলতে ভাগৱতৰ দৰ্শন কি হ'ব লাগে? এজন ভাগৱত প্ৰেমী বক্তা হওক, শ্ৰোতা হওক, ভকত হওক, একো নালাগে জানিব। ঘোষা এটাও সম্পূৰ্ণকৈ আবৃত্তি কৰিব নালাগে জানিব। ঈশ্বৰৰ একমুখিতা থকা জনেই ভকত হ'ব পাৰে। গতিকে মই ক'ব বিচাৰিম, মানে জানিব বিচাৰিম, ভাগৱত প্ৰেমী বা ভাগৱত বৈষ্ণৱ হ'বৰ কাৰণে বা ভাগৱত দৰ্শনৰ দৰ্শনাৰ্থী হ'বৰ কাৰণে আচলতে মনৰ আৱেগটো কেনেকুৱা স্তৰৰ হ'ব লাগে? দেখাচাৰ হ'ব লাগে নে দুমুখীয়া চৰিত্ৰ হ'ব লাগে? খুব ধন্যবাদ আপোনাক। কোনো নুসুধা আৰু হয়তো আলোচনা নোহোৱা এটা বিষয়। শ্ৰীমদ ভাগৱত ইমান এক গুৰুত্বপূৰ্ণ আৰু গম্ভীৰ তত্ত্বৰ দৰ্শন। দুখ আৰু বেজাৰ এইটোৱেই লাগে যে বহাগ মাহত মই বিহু মঞ্চত গায়ক হৈ অনুষ্ঠান পৰিৱেশন কৰিম, গীত জুৰিম, ৰাইজক আমোদ দিম, আৰু যেতিয়া বিহু ফাংচন নাথাকিব, গানৰ ফাংচনৰ সময় নাথাকিব, বিশেষকৈ আমাৰ ইয়াত মাঘ, ফাগুন, চ'তমহীয়া ভাগৱত বেছি হয়, সেই সময়ছোৱাত মই ভাগৱত ব্যাখ্যাকাৰক হ'ম। আৰু মই যিহেতু এজন গায়ক, মোৰ কণ্ঠ খুব সুন্দৰ, গতিকে মই ভাগৱতৰ অনুষ্ঠানত যাম, ৰাইজে ভাল পোৱা জনপ্ৰিয় শিল্পী দুটামান গীত গাম, গীত গাই ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ম। আৰু তাৰপিছত ভাগৱতৰ লগত মই ঘৰত শিকি অহা ৰেডিমেড নোটখন পঢ়ি অহা দুই এটা কথা ব্যাখ্যা কৰিম, আৰু ৰাইজে মোক ভৰি ধুৱাই আদৰি লৈ যাব, চেলেং কাপোৰৰ ওপৰেদি লৈ যাব, ফুল ছটিয়াই আদৰি লৈ যাব। আৰু সেই ব্যৱস্থা যদি চলি থাকে, বাপ শ্ৰীমদ ভাগৱতৰ মোৰ ল'ৰাটোৱে, আপোনাৰ ছোৱালীজনীয়ে কালিলৈ পৰহিলৈ গৈ ভাগৱত মানে কি শিকিব, যে বিহুত গান গোৱা ছিংগাৰজনে আহি আমাক ঈশ্বৰৰ কথা, মই কোৱা নাই যে বিহুত গান গোৱা এজন গায়কে ভাগৱত ব্যাখ্যা কৰিব নোৱাৰিব, এইটো কথা মই ক'বলৈ যোৱা নাই, কিন্তু তেওঁ বিহুত সুন্দৰকৈ গান গোৱাৰ যিটো গায়কী, সেইটো কৌশল হিচাপে ব্যৱহাৰ কৰি, মাধ্যম হিচাপে ব্যৱহাৰ কৰি ভাগৱতৰ ব্যাখ্যা হ'বলৈ গৈ তেওঁ ব্যৱসায় চলাই যোৱা মানসিকতাটোক আমি নৎসাত কৰিব লাগিব। তাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অসমৰ ৰাইজে কৰিব লাগিব। আমি ৰাইজক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, শ্ৰীমদ ভাগৱত দৰ্শন এই আমাৰ সমাজখন নিকা কৰাৰ ব্যৱস্থা। ইয়াত এই যে বেটাৰী বুদ্ধি, বিহুৰ বা অন্য অনুষ্ঠানত যেনেকৈ আমি চুক্তিবদ্ধ গায়ক গায়িকা গানো, তেওঁলোকৰ এইটো ব্যৱসায়, সেই ব্যৱসায়ক আমি সমৰ্থন কৰিম, কিন্তু ভাগৱতৰ দৰ্শনৰ সৈতে এই চুক্তিবদ্ধ গায়ক গায়িকা গানাৰ পৰম্পৰাটো আমি আঁতৰাব লাগে। আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্যাখ্যাকাৰকৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত ভাগৱত দৰ্শনৰ সৈতে জড়িত, ভাগৱত দৰ্শনক ভাল পোৱা, ভাগৱত দৰ্শনক উপস্থাপন কৰাত বিচ্যুতি নথকা আপোনালোকে প্ৰবচকসকলক, আলোচকসকলক আমন্ত্ৰণ জনাই আনক, নহবা মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে শিকিব যে ভাগৱত মানে কি। বৰ সুন্দৰকৈ উপস্থাপন কৰিছে কথাখিনি, মনৰ কথাখিনি প্ৰকাশ কৰি আছে আপুনি দেই। মই আপোনাৰ কথাখিনিত সম্পূৰ্ণ সহমত কৰি আছোঁ। মই শ্ৰোতামণ্ডলীলৈ এইখিনি কথাও ক'ব বিচাৰিম যে তেখেতে যিখিনি কথা কৈ আছে এই বুলি ভাবিবও নালাগে যে এইখিনি তেখেতে কৈ আছে, মই তেখেতৰ কথাখিনিক সম্পূৰ্ণ সহমত আমি প্ৰকাশ কৰিছোঁ। তেতিয়া মই পিছৰলৈ এটা কথা জানিব বিচাৰিম, প্ৰসংগক্ৰমে এটা কথা আহি পৰে, আজিকালি ভাগৱত দৰ্শনত, ভাগৱত আলোচনাৰ ক্ষেত্ৰত ব্যাখ্যাকাৰেই হওক বা বিভিন্ন অনুষ্ঠান দিহা নামতো আহে। দিহা নামটো বা অকণমান এৰাই চলিবলৈ অকণ মন যায় যদিও সমৰ্থন নকৰোঁ। দিহা নামৰ ক্ষেত্ৰতো কেতিয়াবা ঈশ্বৰ প্ৰভু ভগৱন্ত গুৰুজনাই তেওঁ নিজে আহি পেলাই কিছু বাদ্যযন্ত্ৰ দেখুৱাই থৈ গ'ল। পৌৰাণিক কালৰ পৰা বাদ্যযন্ত্ৰ আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে, সেইখিনি আছে, সেইখিনিক আমি শ্ৰদ্ধা সহকাৰে নামঘৰত ৰাখোঁ, হয়নে? কেতিয়াও কোনো এজন শিশুৱে হয়তো বিচনাত বহি দবাটো নবজাব, খোলটো নবজাব, নেগেৰাটো নবজাব, কিন্তু গীটাৰখন বিচনাত বহি বজাব পাৰে, বাঁহীটো বজাব পাৰে। তেনেস্থলত দিহানামৰ কথাটো বাৰু আপুনি নকলেও চলিব, কিন্তু ভাগৱত অনুষ্ঠানতো আজিকালি এই বাঁহী, কোনোবা ক্ষেত্ৰত গীটাৰ, এই তানপুৰা, মই সুৰৰ কথাটোতো নকওঁৱেই, কোনটো লেচাৰী সুৰ, কোনটো দুলৰী সুৰ, কোনটো পদৰ সুৰটো পাঠকসকলেও অকণমান, মই স্পষ্টকৈ কৈছোঁ, আৰু পাঠকসকলেও সেইটো বস্তু অকণমান গুৰুত্ব দিব লাগে যে কোনটো পদৰ সুৰ, দুলৰী, লেচাৰী। কিন্তু তাৰ কাৰণে পদৰ সুৰ, লেচাৰীৰ সুৰ, দুলৰী সুৰৰ লগত গৈ বিহু গীতৰ সুৰ
আই নামৰ সুৰ, বিয়া নামৰ সুৰ আহি লৈ গোটেইখিনি পুৰা সুৰ হৈ পৰে। যে শ্ৰীমদ ভাগৱত পাঠ প্ৰসংগৰ এটা বিষয়। নাম প্ৰসংগ পাঠ প্ৰসংগ সম্পৰ্কত অসমৰ সত্ৰসমূহ, অসমৰ সমাজ, অসমৰ সংঘ, প্ৰতিটো পন্থৰে এখন নিৰ্দিষ্ট প্ৰসংগ প্ৰণালী আছে, বিধি ব্যৱস্থা আছে। সেই বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই আপোনাৰ মোৰ দৰে বহু নতুন প্ৰজন্মৰ পাঠক আৰু হয়। ব্যাখ্যাকাৰকে শ্ৰীমদ ভাগৱতক শ্ৰুতিমধুৰ, সংগীত মধুৰ কৰি তুলিবলৈ খোল, তাল, দবা, নেগেৰাৰ বেতিৰেকে তাৰ বাদেও গীটাৰ, তানপুৰা, বাঁহী আদি ব্যৱহাৰ কৰিবলৈ ধৰিছে। আৰু ই এতিয়া ভাগৱত গৈ বিহু অনুষ্ঠানৰ, সাংস্কৃতিক অনুষ্ঠানৰ মিউজিক শ্ব' নিচিনা আমাৰ পৰ্যায়লৈ গৈছে। বহু পাঠকৰ সুৰত, সেইদিনাখন এঠাইত ভাগৱতত গ'লোঁ, শুনি আছোঁ পাঠকে পুথি পঢ়িছে, ভাগৱতৰ পয়াৰ ছন্দত, এতিয়া পয়াৰ, জোনা, কুসুমমালা, দুলৰী ছবি, লেচাৰী ছন্দ তেহেলে গ'ল, আঁতৰি গ'ল। তাৰ ঠাইত শব্দকেইটা সেইকেইটা, ছন্দকেইটা সেইটা, কিন্তু সুৰটো কি শুনিলোঁ? শ্যাম কানু দূৰ হৈ নাযাবা যিটো গীত, সেই গীতত ভাগৱত পঢ়ি আছে। বিয়া নামৰ সুৰত ভাগৱতৰ পাঠকে পাঠ কৰি আছে। ভাওনাৰ ভাৱৰীয়াৰ যিটো পয়াৰৰ সুৰ, সেই সুৰ আহি ভাগৱত পালেহি। আই নামৰ সুৰ আহি ভাগৱত পালেহি। আৰু কালিলৈ পঢ়িলে ফিউজন হৈ ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীতৰ সুৰো যে ভাগৱতত নাহিব তাৰ কোনো মানে নাই। মই অসমৰ পাঠকসকললৈ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ভাগৱতৰ উদ্যোক্তাসকললৈ অনুৰোধ জনাইছোঁ, জাবৰ গোটাই ঈশ্বৰ চৰ্চা নকৰিব। ঈশ্বৰ চৰ্চা কৰিবলৈ হ'লে সত্য শুদ্ধ, যিহেতু ঈশ্বৰ নিজেই সত্য, নিজেই শুদ্ধ, নিজেই পবিত্ৰতাৰ প্ৰতীক, গতিকে সত্য শুদ্ধ আৰু পবিত্ৰভাৱে অনুষ্ঠান আয়োজন কৰক। কাৰণ আপুনি পতা, আমি পতা অনুষ্ঠানটো মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে শিকিব আৰু পৰম্পৰাৰূপে আজিৰ পৰা 20 বছৰ 30 বছৰ পিছত তেওঁলোকে অনুষ্ঠানটোৰ দায়িত্ব ল'ব। শিকোৱাখিনিত যাতে ভুল নহওক, শিকোৱাখিনি যাতে শুদ্ধ হৈ থাকক। চেলেং গামোচা পাৰি তাৰ ওপৰে ভাগৱত ব্যাখ্যাকাৰকক আদৰি নি প্ৰয়োজন নাই, ফুল ছটিয়াই ভাগৱত ব্যাখ্যাকাৰকক ঈশ্বৰ কৰি নেপেলাব। সিদিনাখন দেখিলোঁ এটা এভাগ অনুষ্ঠানত যে বৈকুণ্ঠ ভগৱন্ত প্ৰভুৰ অনন্ত সজ্জাখনৰ আৰ্হি বনাইছে, আৰু তাত এগৰাকী ধৰ্ম প্ৰচাৰকক তেওঁলোকে বহিবলৈ দিছে। সেই দৃশ্যটো দেখাৰ পিছত মোৰেই বুকুখন চিৰিংকৈ মানিলে মানে কি, অনন্ত সজ্জাত শ্ৰীনাৰায়ণে শয়ন কৰিছিল, তাত দেখিছোঁ এটা নামঘৰলৈ, এটা অনুষ্ঠানলৈ যোৱা এগৰাকী বিশেষ ধৰ্মীয় গুৰুক, আমাৰ অসমীয়া মানুহৰ কথা কৈছোঁ, সেই অনন্ত সজ্জাত আসন গ্ৰহণ কৰাইছে। কেতিয়াবা দেখিব সিংহাসনৰ ওপৰতো নি কাৰোবাক আমি বহাম। আৰু এনে অতি অন্ধভক্তৰ ব্যৱস্থাই ভাগৱত ধৰ্মক বিকৃতকৰণ কৰিছে, আৰু ইয়ে একশৰণ হৰিনাম ধৰ্মৰ যিটো মজ্জা, যিটো সত্তা, সেই সত্তাটোক আঘাত কৰিছে। এনে অপসংস্কৃতিৰ পৰা আমাৰ নতুন পুৰুষ আঁতৰি থাকক। মই পাঠকসকললৈ অনুৰোধ জনাইছোঁ, ভাগৱত পুথি পঢ়িবলৈ, পাঠ কৰিবলৈ আহিছে, মনত ৰাখিব আপুনি গাঁৱৰ বিহু ফাংচনত গীত গাবলৈ অহা নাই। নিজে সংযমী হওক, নিজে পাঠকৰে অৰ্হতা যোগ্যতা আহৰণ কৰক আৰু সেৱাৰে পাঠ পঢ়ক। অন্যথা পাঠে আপোনাক বিকাৰ ঘটাব, আপোনাৰ বিঘাত ঘটাব আৰু আপোনাৰ অধঃপতন, মোৰ অধঃপতন অনিবাৰ্য, যদিহে পাঠৰ মৰ্যাদা মই হানি কৰিম। নিশ্চয়। বা সুধিবলগীয়া কথা নহয়, কিন্তু সমাজত ভাগৱতৰ লগত জড়িত হৈ থকা কাৰণেহে মই সুধিব বিচাৰিছোঁ। কেতিয়াবা উদ্যোক্তাসকলে ভাগৱতৰ ব্যাখ্যাকাৰজনক আমন্ত্ৰণ ঠিকেই জনায়নে? সন্মানো সিমানখিনি ঠিকেই কৰে, কিন্তু কেতিয়াবা এটা নকৰিবলগীয়া, যিটো কথা চৰ্চাও হ'ব নালাগে, তথাপিতো মই আনিছোঁ এইটো কাৰণে যাতে তেনেকুৱা ধৰণৰ কিছুমান অসংস্কাৰমূলক কাৰ্য সম্পাদন নহয়। উদ্যোক্তা মণ্ডলীৰ কিছুসকলৰ ক্ষেত্ৰত এই যিটো এনভেলপৰ ভিতৰত এটা অৰিহণা দি পঠিওৱা হয়, অৰিহণাটোত অলপমান বেছিয়ে এটা খেলি মেলি হয়। উদাহৰণস্বৰূপে কাগজে পত্ৰই ব্যাখ্যাকাৰজনক ইমানটো অৰিহণা দিয়া হৈছে বুলি লিখা হয়, কিন্তু অৰিহণাৰ বাকচটোৰ ভিতৰত সেইটো নাথাকে, একদম নিম্নতম কিবা এটা দি পেলাই পঠিয়াই দিয়া হয়। যিহেতুকে ব্যাখ্যাকাৰজনেও ভাগৱতৰ কাৰণে আহে, ভাগৱতৰ প্ৰেমত আহে, ভকতৰ প্ৰেমত আহে, গতিকে সেইটোলৈ গুৰুত্ব আৰোপ নকৰে, কিন্তু সেইটো অকণমান ক'ৰবাত অলপ অসংস্কাৰমূলক কাৰ্য ঘটি থাকে। তেনেকুৱা উদাহৰণ আমাৰ ব্যাখ্যাকাৰ কিছুসকলে কেতিয়াবা আমাৰ যেতিয়া আন্তৰিকতাপূৰ্ণ কথা আলোচনা হয় বিভিন্নজনৰ লগত, তেতিয়া কথাটো কয় যে বাপ আমুকত এনেকুৱা ঘটনা এটা ঘটিলে, বুজিছে, বৰ আনন্দ পালোঁ, বৰ হাঁহি উঠিলে, কিন্তু সেইখিনি ঘটিব সাধাৰণতে নালাগে। আপুনি তাৰ বিষয়ত যদি কিবা এষাৰ ক'ব বিচাৰে উপকৃত হ'ম। ধন্যবাদ। আচলতে আমি কৈছোঁৱেই যে প্ৰত্যেকজন ব্যক্তিৰ শ্ৰমৰ মৰ্যাদাটো দিব লাগে আৰু প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰিক হ'ব লাগে। সৰু কথা এটা কওঁ, আজি কিছু বছৰ পূৰ্বে লখিমপুৰৰ এটা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাইছিলে। নগাঁৱৰ পৰা লখিমপুৰলৈ গাড়ীত আহিছোঁ। মই সাধাৰণতে ব্যক্তিগত গাড়ী লৈ নাযাওঁ, ভাড়া গাড়ী এখন লৈ গ'লে যথেষ্ট খৰচ হয়, মই ৰাজহুৱা পৰিবহণ যাওঁ।
নগাঁৱৰ পৰা লখিমপুৰলৈ গৈ অনুষ্ঠানটো কৰি আহিছোঁ। তেওঁলোকে মোক বিদায় দিছে। বিদায় দিয়াৰ পিছত যেতিয়া আহি ঘৰত চাইছোঁহি, তেওঁলোকে মোক যিটো অৰিহণা দিছে, সেই অৰিহণাটোৱে মোৰ নগাঁৱৰ পৰা লখিমপুৰলৈ যোৱাৰ আধা খৰচ হয়। মানে আধা মোৰ পকেটৰ টকা খৰচ হৈছে, আধা তেওঁলোকৰ টকা। গতিকে মোৰ সহযোগী কেইজনেও হাঁহিছে, কাৰণ লখিমপুৰৰ পৰা একেটা ঘটনা মোৰ লগতো ঘটিছিলে। একেটা ঘটনাই ময়ো তেনেকুৱা অনুষ্ঠান এটাত গৈছিলোঁ। মোক মাতি নিয়াতে আমিও পৰিবহণ মনতে যাবলগীয়া হৈছে, কিন্তু যিটো মই অৰিহণা দেখা পালোঁ, সঁচাকৈ মোৰ যাতায়াতৰ আধাও নাছিলে। আপোনাৰতো কওকচোন। হয়, এনে কাম যদি কোনো আয়োজক সমিতিয়ে কৰিছে, তেতিয়া সেয়া মই নিশ্চয় ক'ম আয়োজক সমিতিয়ে কৃপণালি কৰিছে, আৰু এয়া উচিত নহয়। মই প্ৰতিখন ভাগৱতৰ আয়োজক সমিতিক এইটো কথাই আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যে এগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছে, তেখেতৰ অন্ততঃ যাতায়াতী খৰচটো তেখেতে যাতে পকেটৰ পৰা খৰচ কৰিবলগীয়া নহয়, আৰু তেওঁ সময়টোক আমি মূল্য দিব লাগিব। আমি যদি প্ৰত্যেকৰ সময়ক মূল্য নিদিওঁ, তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাখন শৃংখলিত নহ'ব। গতিকে অনুষ্ঠান এটা আয়োজন কৰিবলৈ বিৰাট আয়োজন কৰিছে, খোৱা বোৱা অভগন, কিন্তু ব্যাখ্যাকাৰকজনে যদি পকেটৰ টকাটো খৰচ কৰিবলগীয়া হয়, বা তেওঁ অহা যোৱা কৰি অনুষ্ঠানটো কৰাৰ পিছত যদি তেওঁ 3 দিন আপোনাৰ লগত থকাৰ পিছত যদি তেখেতে ঘৰলৈ খালী হাতে যাবলগীয়া হয়, এয়া নিশ্চয় বেদনাদায়ক, আৰু ভকতক কষ্ট দি অনুষ্ঠান পাতি অনুষ্ঠান সাৰ্থক নহয়। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। আপোনাৰ লগতো লখিমপুৰতে হ'ল, মোৰ লগতো অৱশ্যে লখিমপুৰতে তেনেকুৱা ঘটনা ঘটিছে। এবাৰেই নহয়, কিন্তু 2বাৰ ঘটিছে মোৰ লগত। মই আশা কৰা নাছিলোঁ। বাৰু যি হওক, সেইখিনি কথা আলোচনালৈ মই কেৱল মাত্ৰ এটা সংস্কাৰ বা এটা সংশোধনৰ কাৰণেহে মই কথাভাগ উপস্থাপন কৰিছোঁ। এইটো নহয় যে অৰিহণটো কম দিলে কাৰণে আমাৰ মনত বৰ দুখ, তেওঁক গালি গলাজ পাৰিছোঁ, সেইটো নহয়। কিন্তু এটা মাৰ্জিত পৰিৱেশ থাকিলে উপযুক্ত হয়। বাৰু, সংক্ষিপ্ত ৰূপত এটা কথা অকণ প্ৰকাশ কৰক। আমি যেতিয়া ভাগৱতৰ বিভিন্ন ঠাইত ভাগৱত আৰু মহাভাগৱত এনেকৈ কিছু শব্দ পাওঁ, অকণমান মোক সহিয়াই দিয়ক যে ভাগৱত আৰু মহাভাগৱতৰ অকণ লক্ষণৰ সম্পৰ্কে। মহাভাগৱত শ্ৰীমদ ভাগৱতৰ 3য় স্কন্ধত উল্লেখ আছে, একাদশত উল্লেখ আছে, কেইবাঠাইতো ভাগৱত আৰু মহাভাগৱত তত্ত্ব যুধিষ্ঠিৰ আকৌ বিশেষণমূলকভাৱে ব্যৱহাৰ কৰিছে, অন্যান্যকো কৰিছে। গতিকে আমি উত্তমৰ পৰা যিজন উত্তম ভকত হ'ব, তেখেতকে মহাভাগৱত বুলি ভাগৱত শাস্ত্ৰই স্বীকৃতি দিছে। আটাইতকৈ উত্তম যিজন ভকত শ্ৰীমদ ভাগৱতৰ গোটেই আমি যদি ব্যুৎপত্তিগত অৰ্থটো চাওঁ বা ভাগৱতৰ শব্দাৰ্থটো যদি চাওঁ, ভ শব্দৰ, গ শব্দৰ, বাব্বৰ শব্দৰ, দন্তত শব্দৰ বিভিন্নজনে বিভিন্ন ব্যাখ্যা দিয়ে। ইয়াত সীমাবদ্ধতা নাই। বহুতৰ মতে ভ শব্দই ভাবুকং জ্ঞানম, জ্ঞান য'ত উৎপত্তি হয়। বহুতৰ গ শব্দই গতি ঐশ্য লৌকিক, যিয়ে আমাক লৌকিকতাৰ পৰা অলৌকিকতালৈ লৈ যায়। বাব্য শব্দই অধিষ্ঠানম সৰ্বশাস্ত্ৰনম, যি শাস্ত্ৰ সকলো শাস্ত্ৰতকৈ শাস্ত্ৰ। দন্তত শব্দই তৰি ভৱনাৰ্থে, যিখন শাস্ত্ৰই আমাক এই ভৱনখনৰ পৰা উদ্ধাৰৰ কাৰণে পথ দেখুৱায়। গতিকে ভাগৱত এটা দৰ্শন। লিখি থোৱা সেই 18,000 সংস্কৃত শ্লোক, 12টা স্কন্ধ, 335টা অধ্যায়, সেয়া এখন কিতাপ নহয়। ভাগৱত এটা দৰ্শন, এটা ব্যৱস্থা, এটা ডিচিপ্লিন। আমি বিদ্যালয় মহাবিদ্যালয় যিদৰে পাঠ্যক্ৰম, এটা ডিচিপ্লিন, যিটো ডিচিপ্লিনত এজন ছাত্ৰই এটা শিক্ষা সম্পূৰ্ণ কৰে, আৰু আপুনি মই মানৱী জীৱনটো সম্পূৰ্ণ কৰিবৰ বাবে ভাগৱত এটা ডিচিপ্লিন হয়। আৰু ভাগৱতৰ এই শিক্ষাবৰ্ষটো, পাঠ্যক্ৰমটো সম্পূৰ্ণ যদি কৰিব পাৰিছোঁ, আপুনি মই মহাভাগৱত হ'ব পাৰিছোঁ আমাৰ দৃষ্টিত। সেইখিনি কথা আমি শ্ৰোতা দৰ্শকলৈ আগবঢ়াইছোঁ। ভাগৱতৰ পৰা উত্তৰণ ঘটি নিজকে সংশোধন আৰু সংস্কাৰী কৰি উদ্ধগামী কৰাজনে মহাভাগৱতৰ। নিশ্চয় প্ৰভু, মোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আপুনি প্ৰকাশ কৰক যে কোনো ক্ষেত্ৰত বহু লোকে কোৱা যায় যে কৰ্ম কৰ, কৰ্মই ধৰ্ম। তেতিয়া বহু ক্ষেত্ৰত আমিও এইখিনি কথা উপস্থাপন কৰোঁ, আপোনাৰ পৰা অকণমান জানিব বিচাৰিম সেইকাৰণে, যে বহুৱে কয় যে কৰ্মই ধৰ্ম। আচলতে কৰ্মই ধৰ্ম কেতিয়ালৈ হ'ব পাৰে, অকণ কওকচোন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতিটোৱে আছিল কৰি খোৱা নীতি। বহি খোৱাৰ পৰিৱৰ্তে কৰি খোৱা নীতি। তাত গুৰুজনে বিশ্বাস কৰিছিল। আৰু গুৰুজনৰ আমাৰ ভাগৱততে যদি চাই আপুনি চাব, আমাৰ গুৰুজনে সেই সময়ত নগাঁৱৰ মধ্য অসমৰ বৰ্ণনা কৰিছিল যে শস্যে মৎস্যে অনুপাম, বৰদোৱা নামে এইটো গ্ৰাম, শস্যে মৎস্যে অনুপ্ৰাম। তাকে আমি তেতিয়াই পাই গম পাওঁ যে আমাৰ কৰি খোৱা ব্যৱস্থাটো, অৰ্থনৈতিক স্বাৱলম্বিতাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কৰ্মই ধৰ্ম। মোৰ ঘৰত যদি মই বেশ্যালয় এখন সাজিলোঁ, তাতো মোৰ কৰ্ম হ'ব, তাতো মোৰ উপাৰ্জন হ'ব, সেয়া ধৰ্ম হ'বনে? নহয়। মই যদি সুৰাৰ বিপণী এখনৰ মালিক হওঁ, তাত মোৰ অজস্ৰ টকা উৎপাদন হ'ব, অজস্ৰ টকা আৰ্জন হ'ব, সেয়া মোৰ ধৰ্ম হ'ব পাৰেনে? মই যদি মোৰ ঘৰত ড্ৰাগছৰ ৰেকেট এটা কৰিলোঁ, মই যদি মোৰ ঘৰত ভেৰণীয়া গুণ্ডা বাহিনী এটা পুহি লৈ মই কৰ্ম কৰোঁ, সেয়া নিশ্চয় কেতিয়াও ধৰ্ম হ'ব নোৱাৰে।
আমাৰ দৃষ্টিত যি যি ব্যৱস্থাই জগত আৰু জীৱৰ মাজত আনন্দৰ উৎপত্তি কৰিব, আপোনাৰ মোৰ যি আচৰণ, যি ব্যৱহাৰ, যি কাৰ্যই জগত আৰু জীৱৰ মাজত সন্তুষ্টি প্ৰদান কৰিব, জগত আৰু জীৱক উপকৃত কৰিব, য'ত সৃষ্টিয়ে কষ্ট নাপাব, সেয়াই হ'ব কৰ্ম। আৰু সেই কৰ্ম সম্পাদন কৰাটোৱেই আমাৰ প্ৰত্যেকৰে জীৱনৰ ধৰ্ম। ধৰ্ম মানে ধাৰণ কৰা পদ্ধতি। জ্বলি থকা বিজুলী বাতিটোৰ ধৰ্ম হৈছে সি পোহৰ দিয়া, বিজুলী পাংখাখনৰ ধৰ্ম হৈছে সি বতাহ দিয়া, জুই ধৰ্ম হৈছে দাহন কৰা। আৰু আপোনাৰ মোৰ ধৰ্ম হ'ব লাগিব, আপুনি মই এনে কৰ্ম কৰিম, আপুনি মই এনে কাৰ্য কৰিম, যি কৰ্মই জগত আৰু জীৱৰ মাজত আনন্দময় সত্তাক প্ৰতিষ্ঠা কৰিব। অৰ্থাৎ আপোনাৰ মোৰ কৰ্মই সকলোতে আনন্দ উৎপত্তি হ'ব। মই নামঘৰত 24 ঘণ্টা বহি থাকিলে মোৰ ঘৰৰ পাকঘৰটোত জুই নজ্বলিব, মোৰ ল'ৰা ছোৱালীকেইটাই নোখোৱা হৈ থাকিব, মোৰ ঘৰখনত নিৰানন্দ হ'ব, বেদনা সৃষ্টি হ'ব। তাত মই কেতিয়াও কৰ্ম সম্পন্ন কৰিব নোৱাৰিম। গতিকে জগত জীৱৰ মংগল আৰু কুশলৰ অৰ্থে আপুনি মই কৰা কাৰ্য কৰ্ম, আৰু সেই কৰ্ম কৰাটোৱে আপোনাৰ মোৰ জীৱনৰ ধৰ্ম হ'ব। নিশ্চয়, বৰ সুন্দৰকৈ উপস্থাপন কৰিলে, ধন্যবাদ। উপকৃত হ'লো। কৃষ্ণ। আমি অনুষ্ঠান ভাগ সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ দীঘলীয়া নকৰিম। মই শ্ৰোতামণ্ডলীলৈ এভাগ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি আমি একেটা অনুষ্ঠানতে কিছুমান কথা আলোচনা কৰিলোঁ ভাগৱত সম্পৰ্কীয় বা আধ্যাত্মিক জগতৰ লগত সম্পৰ্কিত থকা, আৰু কিছু কথা আলোচনা কৰিছিলোঁ যিখিনি কথাই কৃষ্ণ কিংকৰ খাটনীয়া বাপজনাৰ আদৰ্শমূলক কৰ্ম তেখেতে নিজে কৰি দেখুৱাইছে আৰু নিজে তাৰ এজন অংশীদাৰ হিচাপে আছে বা সৃষ্টিকৰ্তা হিচাপে আছে, তেনেকুৱা কিছুমান আঁচনি। গতিকে সেইখিনি কথাও মই সুধীমণ্ডলীলৈ বা শ্ৰোতামণ্ডলীলৈ সমৰ্পণ কৰিব বিচাৰিছোঁ। সেইকাৰণে আজিৰ যি আমাৰ সাক্ষাৎকাৰী অনুষ্ঠান ভাগ হ'ল, এই অনুষ্ঠান ভাগ দুটা খণ্ডত প্ৰকাশ হ'ব। এটা খণ্ডত আধ্যাত্মিকতা, ধৰ্ম, চেতনা আদি কথাখিনি সন্নিৱিষ্ট থাকিব, আৰু আনটো খণ্ডত তেখেতৰ জীৱনৰ লগত জড়িত আৰু আদৰ্শমূলক এখন সমাজ পৰিচালনা কৰিবৰ কাৰণে বা উঠি অহা প্ৰজন্মক কেনেদৰে আগুৱাই নিব লাগে সেই সম্পৰ্কত কিছু কথা আলোচনা হ'ব। গতিকে আমি দুইটা খণ্ড শ্ৰোতা আৰু সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিছোঁ। কৃষ্ণ। ধন্যবাদ। সিমান পৰে আজি আপুনি এই গুৰুত্বপূৰ্ণ এটা বিষয়ৰ সৈতে আমাৰ দৰে এগৰাকী সামান্য সেৱকৰ পৰা, সামান্য লোকৰ পৰা এই গোটেই বিষয়খিনি সম্পৰ্কত আপুনি আপোনাৰ প্ৰশ্নখিনি আগবঢ়ালে। আৰু আমিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনৰ এগৰাকী সেৱক ৰূপে, এগৰাকী দাস ৰূপে, এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি ৰূপে আৰু শংকৰদেৱ অধ্যয়নৰ এগৰাকী ছাত্ৰ ৰূপে আমি দেখা পোৱা, আমি সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা এই মঞ্চৰ জৰিয়তে ৰাইজলৈ আগবঢ়াইছোঁ। আমি আমাৰ চিন্তাখিনি ৰাইজলৈ আগবঢ়াইছোঁ, চিন্তাখিনি নিৰাময়ৰ বাবে, আৰু চিন্তাখিনিৰ সৈতে নতুন প্ৰজন্মক জড়িত কৰি শ্ৰীমদ ভাগৱতৰ দৰ্শনটোক পৰিশুদ্ধ ৰূপত জগত সভালৈ ৰাইজৰ মাজত প্ৰচাৰৰ বাবে আমাৰ প্ৰত্যেকগৰাকী সুধীমণ্ডলীয়ে আগবাঢ়ি আহক। নতুন চিন্তাৰে নতুন প্ৰজন্মক লৈ শ্ৰীমদ ভাগৱতৰ সমাজমুখী দৰ্শনেৰে আমি এখন সুন্দৰ একান্ত গুৰুজনৰ সেৱকৰ সমাজ নিৰ্মাণৰ বাবে সকলোকে যত্নপৰ হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ বক্তব্যৰ কোনোবাখিনি কথাই যদি কাৰোবাৰ মনত মনোকষ্ট দিছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু সকলোৰে চৰণত এটাই প্ৰাৰ্থনা, জন্মে জন্মে হওঁ যেন কৃষ্ণৰ কিংকৰ। ধন্যবাদ। আজি অনুষ্ঠান ভাগত আধ্যাত্মিক দৰ্শনৰ যিখিনি কথা পাতিলোঁ, সেইখিনি আধ্যাত্মিক দৰ্শনৰ লগত পতা কথাখিনিৰ লগতে সংগতি ৰাখি বৰ্তমান জগতখনত, বৰ্তমান সমাজ প্ৰেক্ষাপটত আধ্যাত্মিকতাৰ ভাও ধৰি কিছু সংখ্যক লোকে কেনেকৈ কিছু কৰ্ম কৰি আছে, অৱশ্যে আলোচনাৰ মন নাছিলে, কিন্তু বৰ্তমান সমাজখনত যিহেতুকে আধ্যাত্মিক চেতনা এটা সুকীয়া চেতনা, গতিকে সেইকাৰণে কিছু কথা আলোচনা কৰা হ'ল। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আলোচনা কৰাত মই জানো কিছু সংখ্যক লোকৰ মনত হয়তো আঘাত লাগিব পাৰে, আৰু মই এইটো কথাও জানো যে যিসকল লোক মোৰ লগত অলপ ঘনিষ্ঠতা আছে তেনে লোকসকলৰ মনটোত কেতিয়াবা কোনোবা ক্ষেত্ৰত এই কথাখিনিয়ে সমালোচনা বুলি ভাবিব পাৰে। কিন্তু মই অনুৰোধ কৰিছোঁ কৰজোৰেৰে যে কথাখিনি অকল কাৰোবাক টাৰ্গেট কৰি কোৱা কথা নহয়। যদিহে আমাৰ অনুষ্ঠান ভাগ দৰ্শন লাভ কৰা কোনো ব্যক্তি সেই গণ্ডিৰ ভিতৰত পৰিছে, তেতিয়াহ'লে হয়তো ক'ৰবাত সংশোধনৰ প্ৰয়োজনীয়তা আছে। সমালোচনা সদায় গঠনমূলক যদি হয়, সেই সমালোচনাই সদায় ঊৰ্ধ্বগামী কৰে। গতিকে আমাৰ নিৰ্দিষ্ট উদ্দেশ্য এইটো নহয় যে কাৰোবাক সমালোচনা কৰিছোঁ, কিন্তু যিহেতুকে এটা আধ্যাত্মিক চেতনা, ভাগৱত শাস্ত্ৰ যি জীৱকুলৰ তৰণৰ পথ প্ৰদৰ্শক, গতিকে সেই শাস্ত্ৰৰ লগত কোনো ধৰণৰ তেনেকুৱা বিকৃত আচৰণ যাতে নহয় তাৰ প্ৰতি সচেতনতা এটা আনিবৰ কাৰণে কথাখিনি আলোচনা কৰা হৈছে। গতিকে শ্ৰোতামণ্ডলীলৈ
আৰু সুধী সমাজলৈ শ্ৰদ্ধা সহকাৰে অনুষ্ঠানভাগ সমৰ্পণ কৰিছোঁ। আপোনালোকে প্ৰত্যেকে নিজৰ কমেণ্টৰ মাধ্যমেৰে আমাক কথাখিনি অৱগত কৰিব বুলিও আশা প্ৰকাশ কৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।